নমস্কাৰ স্বাগতম জনাইছো জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে কালি যেটো বিএ বিএসসিৰ আপোনালোকৰ বিকমৰ নতুনকৈ এডমিশনৰ মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে আৰু যি সকলোৱে গম পোৱা নাই তো আপোনালোকে জানি লওক যে কালি হৈছে 19 জুন আৰু 19 জুন তাৰিখে আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টখন প্ৰকাশ পাব যদি আপোনালোকৰ মেৰিট লিষ্টত নাম নাহে সেকেন্ড আৰু থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ কৰিবনে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম তো আপোনালোকে যদি স্পট এডমিশনৰ কথা ভাবিছে যদি ধৰি লওক আপোনালোকৰ কোনোখন লিষ্টতে আপোনালোকৰ নাম নাহে তেনেহলে আপোনালোকে কি কৰিব আপোনালোকে স্পট এডমিশন ল'ব পাৰিবনে সকলোবিলাক প্ৰশ্নৰ উত্তৰ আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব যদি এতিয়ালৈকে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি তো ফ্ৰেণ্ডছ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনে বলক ফ্ৰেণ্ড আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেণ্ডছ যদি আপোনালোকে বিএ বিএসসি বিকমৰ কাৰণে এডমিশনৰ কাৰণে যদি আপোনালোকে স্মাৰ্ট পৰ্টেলত আপোনালোকে এপ্লাই কৰিছিল তেনেহলে অহাকালি তাৰ ফাৰ্স্ট মেৰিট লিষ্টখন প্ৰকাশ কৰিব অহাকালি আছে 19 জুন আৰু 19 জুন তাৰিখে আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টখন প্ৰকাশ কৰিব আৰু সেই মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে তেনেহলে আপোনালোকে 20 আৰু 21 জুন তাৰিখে আপোনালোকে কলেজত গৈ যিখন কলেজৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিল বা যিখন আপোনালোকে হয়তো বহুত কেইখন কলেজৰ কাৰণে এপ্লাই কৰিছিল আৰু যিখন কলেজৰ আপোনালোকৰ নামটো আহিছে তো সেইখন কলেজত গৈ আপোনালোকে 20 তাৰিখ আৰু 21 তাৰিখে গৈ আপোনালোকে এডমিশন ল'ব পাৰিব যদি আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত আপোনালোকৰ নাম আহে আৰু যদি ধৰি লওক আপোনালোকৰ ফাৰ্স্ট মেৰিট লিষ্টত আপোনালোকৰ নাম নাহে তেনেহলে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কিয়নো 22 জুন তাৰিখে ইয়াৰ সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ কৰিব আৰু সেকেন্ড মেৰিট লিষ্টত যদি আপোনালোকৰ নামটো আহে তো আপোনালোকে 24 তাৰিখ আৰু 25 তাৰিখ এই দুই দিনত গৈ আপোনালোকে যিখন কলেজত আপোনালোকৰ নামটো আহিছে সেইখন কলেজত আপোনালোকে গৈ এডমিশন ল'ব পাৰিব আৰু যদি আপোনালোকৰ ফাৰ্স্ট আৰু সেকেন্ড লিষ্টত আপোনালোকৰ নামটো নাহে তেনেহলে আপোনালোকে 26 জুন তাৰিখে আপোনালোকৰ যিখন 3 নম্বৰ লিষ্ট এই 3 নম্বৰ লিষ্টখন আপোনালোকৰ প্ৰকাশ কৰিব আৰু 27 তাৰিখ আৰু 28 তাৰিখত আপোনালোকৰ যিখন কলেজৰ আপোনালোকৰ নামটো আহিছে এই কলেজখনত গৈ আপোনালোকে এডমিশন ল'ব পাৰিব তো এতিয়া কথাটো হল যে আপোনালোকে যদি আপোনালোকৰ ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড তিনিখন লিষ্টতো যদি আপোনালোকৰ নামটো নাহে তো আপোনালোকে এতিয়া কি কৰিব তো আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনালোকে 29 জুনৰ পৰা 1 জুলাইলৈ আপোনালোকে স্পট এডমিশন ল'ব পাৰিব এতিয়া প্ৰশ্নটো হল যে আপোনালোক সকলোৱে স্পট এডমিশন ল'ব পাৰিবনে তো চাওক যেতিয়া ফাৰ্স্ট মেৰিট লিষ্ট আৰু সেকেন্ড মেৰিট লিষ্ট আৰু থাৰ্ড মেৰিট লিষ্টত নাম হোৱা কেণ্ডিডেটসকলে যেতিয়া এডমিশন লোৱাৰ পিছত আপোনালোকৰ যদি তাত যিখন কলেজত আপোনালোকে এডমিশন ল'ম বুলি ভাবিছিল তো সেইখন কলেজত যদি আপোনালোকৰ ভ্যাকেন্সি বা সিট ৰৈ যায় তো ধৰি লওক আপোনালোকৰ 10টা সিট ৰৈ গৈছে তো 10টা কেণ্ডিডেটক আপোনালোকক স্পট এডমিশন ল'ব পাৰিব আপোনালোকৰ যিখন ফাৰ্স্ট মেৰিট লিষ্ট মাৰিব এতিয়া আপোনালোকৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চাব তো লিষ্টত নাম আছে নে নাই চাবলৈ হলে আপোনালোকে প্ৰথমতে আপোনালোকৰ যেটো মোবাইল আছে সেই মোবাইল ফোনটো বা আপোনালোকে যদি কম্পিউটাৰ বা ল্যাপটপত চাই আছে তেনলে আপোনালোকে হেতু ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ধৰি লওক আপোনালোকে ক্ৰম ব্ৰাউজাৰটো যাব পাৰে তো ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াত আপোনালোকে ওয়েট কৰিব তাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ বাৰত সাৰ্চ কৰিব স্মাৰ্ট পৰ্টেল বুলি আপোনালোকে ইয়াত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ পেজটো আহিব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো ইয়াত আপোনালোকৰ যেটো আপোনালোকে প্ৰথম লিংকটো দেখিবলৈ পাইছে এডমিশন স্মাৰ্ট ই-গভ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব লিংকটোত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা এখন নতুন পেজ আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াত আপোনালোকে এটো ডেস্কটপ সেট কৰাৰ পিছত আপোনালোকে ইয়াত ওপৰত কৰ্নাৰত যাব ইয়াত আপোনালোকে দেখিবলৈ আছে এটোত ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে এফালে আহিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে মেৰিট লিষ্টত ক্লিক কৰিব তো ফ্ৰেণ্ডছ মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ পেজটো দেখিবলৈ পাব ইয়াত আপোনালোকে দেখিবলৈ আছে মেৰিট লিষ্ট পাবলিশড বাই কলেজ তো আপোনালোকে ইয়াত আপোনালোকৰ যিখন ইউনিভাৰ্সিটি যিখন কলেজত আপোনালোকে এপ্লাই কৰিছিল সেইখন কলেজ যিখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে সেই ইউনিভাৰ্সিটিখন আপোনালোকে সিলেক্ট কৰিব ধৰি লওক ইয়াত মই সিলেক্ট কৰিছো গুৱাহাটী ইউনিভাৰ্সিটি তো আপোনালোকে ধৰিল তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ কলেজখনৰ নামটো ইয়াত সিলেক্ট কৰিব খানৰ নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যেটো কাৰণে আপোনালোকে এপ্লাই কৰিছিল বিএ হক বিএসসি হক যিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিল হেতু আপোনালোকে ইয়াত সিলেক্ট কৰিব
মই বিয়াৰ কাৰণে এপ্লাই কৰিছিলোঁ তো বিয়াৰটো সিলেক্ট কৰি লৈছোঁ সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে লিংক তো আপোনালোকে এতিয়া জনাই দিওঁ যে এতিয়ালৈকে ইয়াত লিংকটো এক্টিভ কৰা নাই তো লিংকটো যেতিয়া এক্টিভ কৰে অহাকালি যেটো ইয়াৰ ফাৰ্ষ্ট মেৰিট লিষ্টখন মুকলি কৰিব তো অহাকালি ইয়াৰ লিংকটো এক্টিভ কৰিব ইয়াত আপোনালোকে লিংক বুলি দেখিবলৈ পাইছে তো ইয়াৰ এটা আপোনালোকৰ লিংক আহি যাব তো আপোনালোকে লিংকটো যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ লিষ্টখন ওপেন হৈ যাব আৰু লিষ্টখন ওপেন হোৱাৰ পিছতে আপোনালোকে লিষ্টখনত আপোনালোকৰ নামটো আছে নে নাই ইয়াত আপোনালোকে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে যে আপোনালোকৰ মেৰিট লিষ্টত আপোনালোকে কেনেকৈ আপোনাৰ নামটো আছে নে নাই চেক কৰিব পাৰিব ফ্ৰেন্ড এতিয়া আহিছো নেক্সট টপিকটো লৈ যে নেক্সট টপিকটো হৈছে ডকুমেন্ট ৰি-আপলোডিং তো ফ্ৰেন্ডছ ইয়াত আপোনালোকৰ বহুতৰে এনেকুৱা কোৱা আছে যে ডকুমেন্ট ৰি-আপলোডিং তো ডকুমেন্ট ৰি-আপলোডিং যদি আপোনালোকে ভাবিছে যে সকলোৱে এতিয়া ডকুমেন্ট বিলাক ৰি-আপলোড কৰিব লাগিব নেকি তো ফ্ৰেন্ডছ সকলোৱে এতিয়া ডকুমেন্ট বিলাক ৰি-আপলোড কৰিব নালাগে তো আপোনালোকে ডকুমেন্ট ৰি-আপলোডত কৰি আপোনালোক দেখুৱাই দিছো তো ফ্ৰেন্ডছ আগ যদি আপোনালোকৰ এনেকুৱা আহিছে যে there is no request for you to upload any document again you must often check this section for any document re-uploading তো যদি আপোনালোকৰ এনেকুৱা আহিছে হেউজিয়া আখৰেৰে এনেকৈ লিখা আছে তো আপোনালোকৰ তেতিয়ালে আপোনালোকৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই এতিয়া আপোনালোকে কোনো ধৰণৰ ডকুমেন্ট ৰি-আপলোড কৰিব নালাগে তো যদি যিসকলৰ ডকুমেন্ট ৰি-আপলোড কৰিব লাগে তেওঁলোকৰ এনেকুৱা নাহে তো তেওঁলোকৰ যিখন ডকুমেন্টত আপোনালোকৰ ভুল হৈছে বা কিবা কাৰেকচন কৰিব লগা আছে বা ডকুমেন্টখন আপলোড কৰাতে কিবা ভুল হৈছে তো তেওঁলোকৰ ইয়াত ডকুমেন্টৰ নামটো আহি যাব তো কোনখন ডকুমেন্ট আপোনালোকৰ ৰি-আপলোড কৰিব লাগে আৰু যিসকলৰ এনেকুৱা আহিছে যে হেউজিয়া কৰি আপোনালোকৰ লিখা আহিছে তো তেওঁলোকে কোনো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই তেওঁলোকে কোনো ধৰণৰ ডকুমেন্ট আপলোড কৰিব নালাগে তো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় এডমিশনৰ বিষয়ে আৰু মেৰিট লিষ্টৰ বিষয়ে আৰু স্পট এডমিশনৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তো ফ্ৰেন্ডছ ভিডিওটো শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেন্ডছ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনে ফ্ৰেন্ড ধন্যবাদ জয় আই অসম